এই মুহূর্তত লৈ আহিছে অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 8 আগষ্ট ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ওপেন চ্যালেঞ্জ কৰিছে কণ্ঠশিল্পী নীলোৎপল বৰা। বানমুক্ত অসমৰ ঠাইত ঋণমুক্ত অসমৰ পোষ্টাৰ লগাওক। অসমৰ যি ঠাইত বানমুক্ত পোষ্টাৰ লগাইছিল যদি সাহস আছে সেই ঠাইত ঋণমুক্ত পোষ্টাৰ লগাওক। 10টাকৈ দাবীৰে হিমন্ত বিশ্ব শৰ্মাৰ সরকারের বিরুদ্ধে গরজি উঠিল আটাসুর সভাপতি বসন্ত গগৈ। 10টাকৈ দাবীৰে আটাসুর গর্জন। দাবী পূরণ নকৰিলে দেশজুৰি হব গণতান্ত্রিক আন্দোলন। রাজ্য সরকারক মুকলিকৈ প্রত্যাহান আটাসুর। আজি শিৱসাগৰ চৰাইদেউ জিলা সম্পূৰ্ণভাৱে বানমুক্ত হোৱা নাই। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটা খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বানমুক্ত অসমৰ ঠাইত ঋণমুক্ত অসমৰ পোষ্টাৰ লগাওক। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাক ওপেন চ্যালেঞ্জ নীলোৎপল বরার। বানপানীৰ সময়ত চৰকাৰে দেৰিকৈ কাম কৰিছে। ৰাইজ নথকা হলে 15 পৰা 2000 মানুহৰ মৃত্যু হলেহেঁতেন। গোটেই বিদেশী ৰাষ্ট্ৰৰ পৰা ধাৰ লৈ লৈ দেশ চলাই আছে। যদি পইচা উঠাবই নালাগে তেন্তে নিজে কিয় নিদিলে? আমাক ঋণমুক্ত অসম লাগে, ভিত্তিহীন কথাবোৰ নালাগে। অসমত বানপানী হৈ আছে, সাৰ্কাছ নহয়। আপুনি ৰাইজক ধন্যবাদহে দিব লাগিছিল। চৰকাৰে নোৱাৰা কামটো ৰাইজে কৰি দেখুৱালে। এদিন ইয়াৰ উত্তৰ ৰাইজে দিব। বানমুক্ত অসমৰ ঠাইত ঋণমুক্ত অসমৰ পোষ্টাৰ লগাওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ওপেন চ্যালেঞ্জ নীলোৎপল বৰাৰ। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 10টাকৈ দাবীৰে আটাসুৰ গৰ্জন। দাবী পূরণ নকৰিলে হব গণতান্ত্রিক আন্দোলন। রাজ্য সরকারক মুকলি প্রত্যাহান আটাসুর। আজি শিৱসাগৰ চৰাইদেউ জিলা সম্পূৰ্ণভাৱে বানমুক্ত হোৱা নাই। বানপীড়িতসকল দুশ্চিন্তাত আছে। মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে। বানে সামাজিক অৰ্থনৈতিক জীৱন তছনছ কৰি পেলালে। শিৱসাগৰ চৰাইদেউ জিলাৰ সকলো ধ্বংস হৈ গল। অসমত শীঘ্ৰেই কাৰ্যকৰী কৰক ফ্লাড প্লানিং জয়নিং এক্ট। শিৱসাগৰ চৰাইদেউৰ বাবে 10,000 কোটি টকাৰ পেকেজ ঘোষণা কৰক। দিখৌ নদীৰ উন্মুক্ত হৈ থকা 15 কিলোমিটাৰ মাথাউৰি নিৰ্মাণ কৰক। শিৱসাগৰ বান নিয়ন্ত্ৰণৰ বাবে শীঘ্ৰেই যমুনা খনন কৰক। নগাপাহাৰত হৈ থকা কয়লা খনন সন্দৰ্ভত ত্ৰিপাক্ষিক আলোচনা কৰক। দিখৌ নদীৰ বক্ষ বৈজ্ঞানিকভাৱে খননৰ ব্যৱস্থা কৰক। এইসমূহ দাবী পূৰণ নকৰিলে সমগ্ৰ দেশত হব গণতান্ত্রিক আন্দোলন। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।